দুৰ্বৃত্তই ভাঙিলে কৃষকৰ 12টাকৈ পাম ঘৰ। দুৰ্বৃত্তই লুটি নিলে কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰী। দুষ্কৃতিকাৰীৰ এনে অমানৱীয় কাৰ্যত চিন্তিত হৈ পৰিছে কৃষকসকল। ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত ধীৰেশ্বৰ দ্বিতীয় খণ্ডত যোৱা শনিবাৰে নিশা দুৰ্বৃত্তই চলালে সন্ত্ৰাস। লুটি নিলে কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰী, ভাঙি চুৰমাৰ কৰি ব্ৰহ্মপুত্ৰত উঠাই দিলে 12গৰাকী কৃষকৰ 12টাকৈ পাম ঘৰ। প্ৰায় লক্ষাধিক টকাৰ ক্ষতি কৰি দুৰ্বৃত্তই বিপদত পেলাই দিলে কৃষকসকলক। এই ঘটনা সংক্ৰান্তত ভুক্তভোগীয়ে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰাৰ লগতে ভৱিষ্যতে যাতে পূৰ্বৰ দৰে শান্তিপূৰ্ণভাৱে আবাদ ফচল কৰি খাব পাৰে তাৰ বাবেও আশা ব্যক্ত কৰে ভুক্তভোগী কৃষকে। আমাৰ ওচৰত ভুক্তভোগী কৃষকৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। জায়গাটার নাম ধীরেশ্বর দ্বিতীয় খণ্ড, হাজিরচর। এইখিনি আমার পাট্টার মাটি হয়। এইখিনি জায়গাত আমি 5 বছৰৰ পৰা খেতি বাতি কৰি আছোঁ। কৰি থকাত মানে কোনো মানুহ আমাক বাধা দিয়া নাই, দিয়া নাই। আমাৰ যিহেতু পাট্টাৰ মাটি, আমাৰ যিটো সামাজিক যিটো ৰাইজ হয়, মুৰব্বীহঁতে জুখি পেলাই আমাক এইখিনি জাগা দিছে যে এইটো হয় আপোনালোকৰ। ইয়াতে আমি এইটো কৰিছোঁ। বৃহস্পতিবাৰ ৰাতি আমি ইয়াৰ পৰা গুচি গৈছোঁ। শুক্ৰবাৰ বজাৰ আছে বুলি চব গুচি গৈছোঁ। যোৱাৰ পিছত আমি ইয়াতে আমাৰ 12খনকৈ ঘৰ আছিলে। এইটো ঘৰ মেইন আছিলে। এইটো ঘৰত আমাৰ কৃষি সামগ্ৰীবোৰ আছিলে, সা সঁজুলি আছিলে, আৰু আমাৰ সাৰ আছিলে, ইউৰিয়া আৰু বিভিন্ন ধৰণৰ মেডিচিন আছিলে, খেতিত দিব লাগে, এইবোৰ আছিলে। দিয়াৰ এইবাৰ আৰু আজি ৰাতিপুৱা আমি আহি পেলাই চাওঁ যে আমাৰ এইবোৰ বস্তু মানে ঘৰবোৰ কোন দুষ্কৃতি আহিয়ে বা খণ্ডযুক্ত যিবোৰ মানুহ আছিলে, এইবোৰ মানুহে মানে ঘৰবোৰ কাটি পেলাই নদীত উঠাই দিয়ে আৰু আমাৰ সা সামগ্ৰীবোৰ চুৰি কৰি লৈ যায়। যিবোৰ সাৰ আছিলে, ঔষধ পাতি আছিলে, খেতিত ব্যৱহাৰ কৰা সা সঁজুলিবোৰ চব উঠাই লৈ যায়। এইটো এতিয়া আমি আৰক্ষীৰ ওচৰত চাপিছোঁ। আৰক্ষীয়ে গম পায় কোনে উঠাইছে। কিমান টকাৰ বস্তু লৈ গৈছে? আমাৰ এইটো আমাৰ অনুমানে সেইটো লাখ হিচাপ দিব নোৱাৰিম আমি, কিয়নো আহি আছে, খেতিত দি আছোঁ, কৰি আছোঁ, খেতিৰ সা সামগ্ৰীবোৰ কৰি আছোঁ। কিমান বিঘা মাটি? ইয়াতে কম 500 বেছি হ'ব। গোটেইখিনি আমি ইয়াতে প্লট আছে, এইটো হাজিৰচৰৰ মানুহ গোটেইখিনি আমি একজোট হৈ খেতি বাতি কৰি আছিলোঁ। আপোনাৰ নাম কি? আমি থানাৰ আজি যেতিয়া 9টা বজাত, ৰাতিপুৱা 9টা বজাত, দেওবাৰ ৰাতিপুৱা 9টা বজাত আহি নিউজ ডেস্ক ৰিপোৰ্ট, নিয়মীয়া খবৰ।